হল ঈশানক ৰখি আছিলোঁ এই পালে খাই বৈ টিংকি খালী কৰিব সোমছিলহি না খোৱাৰ পিছত পুৰা টিংকি ভৰ্তি হৈ যায় নেকি তোৰ এতিয়া ঈশান আৰু মই যাম তামোল কাঢ়িবা সেই এইফালে গাছডাল চাপৰা ইমান চাউৰা নহয় সেইফালে কোণাত আছে ছজনাৰ গাছডাল যে দেখাইছিলোঁ মই ভিডিঅ' এটা আৰম্ভ কৰি লওঁ ভিডিঅ'ত ৱেলকাম কৰাই নাই কাচি চাচি লৈ গাছত উঠি পাৰিব বোলে সি ইমান ওখ নহয় তাক ক'লোঁ দাহাৰিডাল লৈ আহ খাটা দাহাৰি এডাল কিন্তু উঠিব বোলে সি পাৰিম নহয় মই ক'ব লাগে চাওঁ কিমান পাৰা আৰু ডেকা ল'ৰা পাৰবাই লাগব না নৰলি ক'ত হ'ব হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবে ভালে আছে আৰু চবে ভালে থকাটাই বিচাৰোঁ আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ আৰু কিবাকৈ চলি ভগৱানৰ কৃপাত আৰু আজিৰ ভিডিঅ'টা এতিয়াৰ পৰাই আৰম্ভ কৰিলোঁ এতিয়া 8টামান বাজিল নেকি ৰাতিপুৱাৰ কাম বনখিনি কৰি চাহ পানী খাই বৈ মুখত এখন তামোলো ভৰাই লৈছোঁ জানেতো মই কিবা এটা খালি মুখত তামোল ভৰাই লওঁ এখন নহ'লে মুখখন একদম বেয়া লাগে মিঠা মিঠা লাগি থাকে সেইকাৰণে আৰু আজি হৈছে মানুহ বিহু চবকে আমাৰ পৰিয়ালৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ লগতে বহাগ বিহুৰ বহুত আন্তৰিক শুভেচ্ছা থাকিল কিন্তু ভিডিঅ' পাই মানে বিহু শেষেই হ'ব বিহু যাবই বিহুৰ পিছতহে ভিডিঅ' এটা পাব তো এতিয়া ইমান বক কৰি নাথাকোঁ ভিডিঅ' এটা আৰম্ভ কৰি দিলোঁ দেই একদম শেষলৈকে চাই থাকিবি বদমাছিয়ে নুগুছে কিয় কাটি দিব লাগে সিমাখান পিছত পুৰি যাব সেই আহিফালে এখন পুৰি আছে তামোলৰ পাত ঈশান সেই আহিফালে এখন পুৰছে আনবি যা এই এইফালে এখন যা আনিবি যা কাইবাৰ লৈ যাব নোৱাৰি ইমান সোণাৰ টোপোলা এটা সেই আহিফালে আমাৰ কাৰণে সোণাৰ টোপোলা না ঈশান আৰু এইফালে এখন এই মাখানৰে বেৰা দি আছোঁ চাপা বেৰা কিনবাও পইচা একদম কি কৰিম আমাৰ ঈশান হিনাৰ ৰিজাল্টো দিল এডমিশ্যনো হ'ল সেই এডমিশ্যনৰ কাৰণে অলপ পইচা এইকেইদিন একদম কি হৈ আছে ক্ৰাইচিছ ফাইনেন্সিয়েল সেইকাৰণে এনেকুৱা কৰি ধুনীয়া কৰি বেৰা দি আছোঁ আৰু সেই এইফালে একঘৰ মানুহ বেৰা নাথাকিলে ভাল নালাগে না আন দি এইফালে সেইয়া ইয়াতে তুলি দি এইডালত দি সেইয়া এইডালত এইফালে ডালত সিফালৰ ডালত তাতে দি ভালকৈ দি আৰু কেইখনমান হ'লি ভৰ্তি হ'ব আৰু নালাগব আৰু বেছি না সদায় ৰাতিপুৱা উঠি বিচাৰিলি পালোঁ হয় কিন্তু উঠাই দেৰি হয় আমাৰ সেই সিফালে অলপমান দি দিছোঁ এইখন তো এয়াই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ আৰু আমাৰ গাঁৱত প্ৰায় মানুহৰ ঘৰতে এনেকুৱা নিচিনা দেখাই পাব তামোল ঢুকুনাৰ বেৰা প্ৰায় মানে এতিয়া চবে কি বাঁহৰ চাপা বেৰাই দে তথাপি থাকেই আৰু এনেকুৱা নিচিনা নাথাকা নহয় না ঈশান তো এতিয়া যাই আছোঁ তামোল কাৰবা এইয়া ভালকৈ কিন্তু পূৰ্বি এইডাল গছত আছে এইডাল এইয়া তাকেতো মই কৈছোঁ না সেইকাৰণেতো লাঠি বাৰী দি পাৰলোঁ হৈ ক'ব লাগছোঁ মই হ'ব দে যা উঠেক এইয়া ভৰিখনত তেনেকুৱা কৰি চেণ্ডেলো পিন্ধি লৈছে আৰু চাচোন চা পূৰ্বি চেণ্ডেল খুলি থ কি যে হ'ব কোন মানুহ গাছত চেণ্ডেল পিন্ধি উঠে ইমান ষ্টেণ্ডাৰ্ড হৈছে না খুলি থ তোক ক'লোৱে সেইকাৰণে কাঁচিখন ক'ত থলি এবাৰ কাঁচিখন মই কিবা এটা বাৰী দি দিব লাগিব তোক লাঠি বাৰীও বিচাৰি নাপাওঁ নহয় বাপৰে যি গৰম লাগিল তামোলখিনি পুৰাই আনাতে আৰু এইফালে এইখিনি তামোলখিনি কাঁচাই আছে ভাল কৰি পকা নাই গাছ মাখান ফুল হ'ব লাগছে যে ভাল কৰি পকিবা দে মানে একদম ফপা হৈ যাব তামোলখিনি সেইকাৰণে এই কাঁচাতে কাঢ়ি লৈ আহিলোঁ যায় আৰু এটা বস্তু পালোঁ তামোল কাঢ়িব যাওঁতে এইয়া ধৰিব পাৰিছে না কি হৈছে কচুৰ লুটি ইমান ধুনীয়াকৈ ওলাই আছিল আৰু ভাল লাগে না খাই কিনে কচুৰ লুটি
গা পা ধুই মেলি এতিয়া ডিফিৰাত ভাত আঞ্জা বনাব সোমালোঁ আৰু বেকগ্ৰাউণ্ড দেখিতো গমেই পাইছা আৰু দালি সিজাই দিলোঁ ইফালে এয়া আৰু ইফালে চব তাই ধুনীয়া কৰি ৰেডি কৰি ল'লোঁ এতিয়া মাত্ৰ বহি বহি বনাবহে লাগে আৰু ভাত বনোৱা নাই আজি আগতে দালিখিনি সিজাই দিলোঁ সেইফালে এয়া হাৰিখনত চাউলত ধুই ধাই থৈ দিছোঁ ধুনীয়া কৰি আৰু এটা বস্তু দুখাই দেই এতিয়া অলপমান দেখাই পালে কিজানি সেইয়া সিফালে দুখাই আছোঁ ইফালে দালিখিনিও উঠিব লাগছে মোৰ আৰু দালিৰ লগত বনাম আজি এইয়া ইফালে কঁঠালৰ আঞ্জা ধুনীয়া কৰি টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ কঁঠালখিনি আৰু বহুতে হয়তো খায়ো পাইছে কিজানি দালি কঁঠালৰ আঞ্জা আৰু ইফালে এইখিনি এয়া পাত শাক অলপমান কি কৰিলোঁ কাঢ়িলোঁ ঘৰৰ বাৰীৰে যি যি পাইছোঁ আৰু কাটা খুদুনা ভাত খুদুনা চৰাই বুকলা হাঁহ বুকলা যি যি পাইছোঁ তাকে কি কৰিলোঁ কাঢ়ি কিনে সেয়াইখিনি ওলাইছে তাৰ লগতে এটা আলুও সৰু সৰু কৰি কাটি দিছোঁ এয়া আৰু ইফালে এইখিনি এয়া ধৰিব পাৰিছে না কি হয় নিগুম খেৰৰ পৰা ওলোৱা আমাৰ সিফালে অলপমান খেৰ পেলাই থৈ দিছিলোঁ মই বাহিৰতে তাৰ পৰা এয়া এনেকুৱা কৰি ওলাই আছে দেই আৰু এটা বস্তু যে দুখাম কৈছিলোঁ মই অলপ আগতে এইখিনি ধৰিব পাৰিছে না আলুখিনি ইমান মাখান আলু এতিয়া ভাবিব পৰা কিনি লৈছা নেকি কৈ কিনে এইখিনি কিনি লোৱা নাই দেই ক'ত পালোঁ কেনেকুৱা পালোঁ কৈ আছোঁ ৰ দেই মই এতিয়া ভাল কৰি দুখাই কিনে আৰু এইখিনি ধৰিব পাৰিছে না ইমান মাখান ধুনীয়া কৰি এনেকুৱা কৰি থৈ দিছোঁ আৰু এনেকুৱা কৰি থ'লে বোলে বহুত দিন থাকে নষ্ট নহয় আৰু মাত্ৰ একদম ভালখিনি থ'ব লাগিব দেই যদি এটা বেয়া থাকে বেয়া হৈ যাব গোটেই আলুখিনি সেইকাৰণে একদম বাচি মিলি বেয়াখিনি গুচাই ভালখিনি এনেকুৱা কৰি ধুনীয়া কৰি থৈ দিছোঁ আৰু এইখিনি ক'ত পালোঁ মই আমাৰ ইফালে কি হয় আলু খুন্দিব গ'লে আলু দে একদিনত এইবাৰ আগতে বোলে অলপ কম দিছিল এইবাৰ একদিনত 20 কেজি কৰি দিছে আলু তাকে মই 2 দিন দিছিলোঁ 2 দিনৰ 40 কেজি আৰু লগতে সৰু সৰুখিনিতো এনেই দে আনিবা কিমাননো আনিম না ইমানখিনি আনিবওতো বহুত কষ্ট হয় সেইকাৰণে 2 দিনে গিলোঁ 2 দিনৰ মিলি পঠাই মোৰ 45 কেজি মান হ'ব দেই যিখিনি আলু খুন্দি দিয়াৰ হৈ 20 কেজি কৰি দিছে 2 দিনৰ 40 কেজি আৰু লগতে সৰু যিখিনি এনেকুৱা সৰুখিনি এনেকুৱা সৰু সেইখিনিতো এনেই আনিবা দেই সেইখিনি 2 দিনৰ মিলি 5 কেজি মান হ'ব কিজানি সৰুখিনিতো ভাজি খাই প্ৰায় শেষে কৰিলোঁ আৰু এতিয়া ডাঙৰখিনি আছে বহুতখিনি যাব বহুত দিন আৰু কেনেকুৱা কৰি থৈছোঁ ৰ মই দুখাই আছোঁ ধুনীয়া কৰি এইখিনি দেখা পাইছে না তলত মই এনেকুৱা কৰি কি দি দিছোঁ বালা মাটি তাৰ ওপৰত থৈ দিছোঁ আলুখিনি ওপৰতো দি দিছোঁ এনেকুৱা কৰি তলত সোমাই আছে দেখা পাইছে না তলত সোমাই আছে আলু আৰু আমাৰ ইফালে এনেকৈ বাগানত যদি আলু খুন্দি দিবা যাওঁ তেতিয়া ধুনীয়া কৰি পইচা নেদে যেনিবা আলুৱে দে আলু খুন্দি দিয়াৰ হিচাপত আৰু সৰুখিনি ৰ মই দুখাই আছোঁ দেই অলপমান আছে নাথাকাও নহয় এইখিনি আছে আৰু সৰুখিনি এনেকুৱা নিচিনাখিনি এনেই আনিবা দে এনেকুৱা সৰুখিনি কিমাননো আনিম না আনিব বহুত কষ্ট হয় দূৰো হয় আৰু গাড়ীৰ পৰা নামি কিনে বহুত দূৰ যাব লাগে আনবা এইখিনি আছে আৰু এতিয়া